গতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। গ্ৰেপ্তাৰ হ'ব নেকি বিখ্যাত শিক্ষক খান ছাৰ? কিয়নো এবাৰ আৰক্ষীয়ে খান ছাৰৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। হত্যাৰ চেষ্টা আৰু তাৰ সমান্তৰালকৈ অস্ত্ৰ ব্যৱহাৰ ৰুজু কৰিছে গোচৰ। দেখিবলৈ পোৱা গৈছিলে খান ছাৰৰ কোচিং চেণ্টাৰত আক্ৰমণ সংঘটিত হৈছিল আৰু তাৰ পিছতেই মাৰপিটৰ দৰে ঘটনাও দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পিছতেই বৰ্তমান সময়ত পাটনা আৰক্ষীয়ে খান ছাৰৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। আৰু ইয়াৰ পিছতে এতিয়া দেশৰ ছাত্ৰ ছাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশ, কিয়নো প্ৰশ্ন উত্থাপন হৈছে গ্ৰেপ্তাৰ হ'ব নেকি খান ছাৰ? আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ। জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ। গ্ৰেপ্তাৰ হ'ব নেকি খান ছাৰ? ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে, ডাঙৰ খবৰ আহিছে। খান ছাৰৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ ৰুজু। খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ, ক্ৰমাৎ বৃদ্ধি পাইছে বিখ্যাত শিক্ষক খান ছাৰৰ বিপদ। খান ছাৰৰ বিপদ বৰ্তমান বৃদ্ধি পাইছে। পাটনাৰ কোচিং চেণ্টাৰৰ মাৰপিট আৰু গুলীচালনাৰ ঘটনাক লৈ আৰক্ষীৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে। খান ছাৰৰ বিৰুদ্ধে কদমটকুৱা থানাত হত্যাৰ চেষ্টা আৰু অস্ত্ৰ আইনৰ অধীনত FIR দিয়া হৈছে। কোনো ব্যক্তিগত পক্ষ নহয়, আৰক্ষীয়ে নিজে ৰুজু কৰিছে এই গোচৰ। আৰক্ষীয়ে এই গোচৰ নিজে ৰুজু কৰিছে। কোচিং প্ৰতিষ্ঠানৰ বিবাদ আৰু গুলীচালনাৰ প্ৰাথমিক তদন্তৰ পিছতে আৰক্ষীৰ এই পদক্ষেপ। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল মাৰপিট আৰু গুলীচালনাৰ দৃশ্য। তাৰ পিছতেই আৰক্ষীয়ে ব্যৱস্থা লৈছে। ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে সক্ৰিয় হৈ পৰিছে পাটনা আৰক্ষী। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ আছে। তদন্তৰ অন্তত কি হয় সেয়া স্পষ্ট হ'ব, কিন্তু বৰ্তমান সময়ত খান ছাৰৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। ঘটনাৰ সৈতে জড়িত আৰু প্ৰত্যক্ষদৰ্শীসকলক আৰক্ষীয়ে সোধা পোছা কৰিছে আৰু এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই খান ছাৰে। আৰক্ষীৰ পৰৱৰ্তী পদক্ষেপলৈ এতিয়া সকলোৰে উৎসুকতাৰে বাট চাই আছে, কিয়নো বিপদ বাঢ়িছে নেকি খান ছাৰৰ? শেহতীয়াকৈ খান ছাৰৰ কোচিং চেণ্টাৰত আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈছিল আৰু তাৰ পিছতেই খান ছাৰৰ যিসমূহ ছাত্ৰ ছাত্ৰী তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ পিছতেই 3গৰাকী হিন্দু যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। খান ছাৰৰ কোচিং চেণ্টাৰত আক্ৰমণ কৰাৰ অভিযোগত 3গৰাকীকৈ হিন্দু যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু বৰ্তমান সময়ত খান ছাৰৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ। হত্যাৰ চেষ্টা, তাৰ সমান্তৰালকৈ অস্ত্ৰ আইনৰ গোচৰ ৰুজু কৰিছে। গতিকে খান ছাৰ গ্ৰেপ্তাৰ হ'ব নেকি, এতিয়া প্ৰশ্ন উত্থাপন হৈছে। শেহতীয়াকৈ যিসমূহ শিক্ষকে সামাজিক মাধ্যমত পঢ়ায় তেওঁলোকক লৈ বিতৰ্ক দেখিবলৈ পোৱা গৈছিল। বিভিন্ন সময়ত এইসমূহ শিক্ষকক লৈ বহুতে বিতৰ্কিত মন্তব্য কৰে আৰু বিতৰ্কৰ সাঙুৰ খাই পৰে। আক্ৰমণৰ দৰে ঘটনাও সংঘটিত হয়। তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গ'ল খান ছাৰৰ কোচিং চেণ্টাৰত আক্ৰমণৰ দৰে ঘটনা সংঘটিত হয় আৰু তাৰ পিছতেই 3গৰাকী হিন্দু যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তাৰ সমান্তৰালকৈ বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে। আৰক্ষীয়ে খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। খান ছাৰৰ বিৰুদ্ধে হত্যাৰ চেষ্টা আৰু অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু কৰিছে। গতিকে গ্ৰেপ্তাৰ হ'ব নেকি খান ছাৰ, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে, কিয়নো শেহতীয়াকৈ খান ছাৰৰ কোচিং চেণ্টাৰতো আক্ৰমণৰ দৰে ঘটনা সংঘটিত হয়। তাৰ পিছতে সমগ্ৰ অঞ্চলত দেখিবলৈ পোৱা যায় ব্যাপক প্ৰতিবাদ। খান ছাৰৰ সকলো ছাত্ৰ ছাত্ৰী, যি খান ছাৰে সকলোকে বিনামূলীয়াকৈ পাঠদান কৰে, দৰিদ্ৰ শিক্ষাৰ্থীৰ গুৰু বুলি কোৱা হয়, ভগৱান বুলি কোৱা হয় এইগৰাকী খান ছাৰক, আৰু তেওঁক বৰ্তমান সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে, হয়তো শীঘ্ৰেই গ্ৰেপ্তাৰ হ'ব পাৰে। কিন্তু বৰ্তমান সময়লৈকে খান ছাৰে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। শেহতীয়া তথ্য অনুসৰি আৰক্ষীয়ে নিজাববীয়াকৈ এই গোচৰ ৰুজু কৰিছে। গতিকে কি হ'ব সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হৈ পৰিব। কিন্তু এগৰাকী শিক্ষকৰ বিৰুদ্ধে এনে কাণ্ড, গ্ৰেপ্তাৰ কৰাটো পিছৰ কথা। কিন্তু শেহতীয়াকৈ খান ছাৰৰ কোচিং চেণ্টাৰত আক্ৰমণৰ দৰে ঘটনাও সংঘটিত হৈছিল। খান ছাৰৰ দৰে এগৰাকী শিক্ষকৰ কোচিং চেণ্টাৰত আক্ৰমণ সংঘটিত হয় আৰু তাৰ পিছতেই কেইবাগৰাকীও লোক আঘাতপ্ৰাপ্ত হয়। খান ছাৰৰ কোচিং চেণ্টাৰৰ সুৰক্ষা কৰ্মীও আঘাতপ্ৰাপ্ত হয় আৰু তাৰ পিছতেই 3গৰাকী হিন্দু যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তাৰে ভিতৰত এগৰাকী কাষৰ কোচিং চেণ্টাৰৰ সঞ্চালকো আছিল বুলি জানিব পৰা গৈছে। কিন্তু বৰ্তমান সময়ত খবৰ অনুসৰি খান ছাৰৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।
হত্যাৰ চেষ্টাত আৰু সমান্তৰালকৈ অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু কৰা দেখিবলৈ পোৱা গৈছে। গতিকে কি হ'ব সেয়া স্পষ্ট হৈ পৰিব, কিয়নো খান ছাৰ হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে। গ্ৰেপ্তাৰ হ'ব নেকি বিখ্যাত শিক্ষক খান ছাৰ? হত্যাৰ চেষ্টা আৰু অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু কৰিছে পাটনা আৰক্ষীয়ে। দেশৰ জনপ্ৰিয় তথা বিখ্যাত শিক্ষক খান ছাৰৰ অসুবিধা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। শেহতীয়াকৈ পাটনাত কোচিং চেণ্টাৰৰ সৈতে জড়িত এক মাৰপিট আৰু গুলীচালনাৰ ঘটনাৰ পিছতে পাটনা আৰক্ষীয়ে খান ছাৰৰ বিৰুদ্ধে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। বিহাৰৰ কদমটকুৱা থানাত তেওঁৰ বিৰুদ্ধে হত্যাৰ চেষ্টা আৰু আৰ্মছ এক্টৰ দৰে গুৰুতৰ ধাৰাৰ অধীনত এখন এজাহাৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে নিজেই ৰুজু কৰিছে এই গোচৰ। এই সমগ্ৰ ঘটনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল যে কোনো ব্যক্তিগত পক্ষৰ পৰিৱৰ্তে আৰক্ষীয়ে নিজাববীয়াকৈ বা যাক কোৱা হয় চৌমতো বুলি কোৱা হয়, এই গোচৰ ৰুজু কৰিছে। কোচিং প্ৰতিষ্ঠানক লৈ হোৱা বিবাদৰ সময়ত সৃষ্টি হোৱা মাৰপিট আৰু কথিত গুলীচালনাৰ ঘটনাৰ প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে এই আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখ্য যে অলপতে ছ'চিয়েল মিডিয়াত এই বিবাদ আৰু গুলীচালনাৰ সৈতে জড়িত এটা ভিডিঅ' ভাইৰেল হৈ পৰিছিল। ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পিছতে বিষয়টোৱে ব্যাপক চৰ্চাও লাভ কৰে আৰু প্ৰশাসন তাৰ পিছতে তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। বৰ্তমানৰ স্থিতি যদি আমি চাবলৈ যাওঁ তেন্তে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ সৈতে জড়িত আৰু প্ৰত্যক্ষদৰ্শীসকলক সোধা পোছা অব্যাহত ৰখা হৈছে। এই গুৰুতৰ গোচৰ ৰুজু হোৱাৰ পিছতে এতিয়া সৰ্বত্ৰে এটাই প্ৰশ্ন উত্থাপন হৈছে, খান ছাৰ গ্ৰেপ্তাৰ হ'ব নেকি? এই সন্দৰ্ভত খান ছাৰৰ আৰু বা তেওঁৰ দলৰ ফালৰ পৰা কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই। আৰক্ষীৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত এতিয়া সকলোৰে চকু নিবদ্ধ হৈ আছে। গতিকে গুৰুত্বপূৰ্ণ খবৰ, দেশত বৰ্তমান সময়ত ডাঙৰ খবৰ আহিছে, দেশজুৰি ডাঙৰ খবৰ। খান ছাৰ, বিখ্যাত খান ছাৰ গ্ৰেপ্তাৰ হ'ব নেকি? কিয়নো আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা দেখিবলৈ পোৱা গৈছে।